নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনত এপ্ৰিল মাহত তুলাৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰ এই সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। তুলাৰাশি ব্যক্তিসকলৰ এই এপ্ৰিল মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে আগৰ তুলনাত খুবেই ভাল হ'ব। যদিও কিছুমান বিষয়ত পাৰস্পৰিক পাৰ্থক্য থাকিব, কিন্তু যদি আপুনি সংযমৰ সৈতে কাম কৰে তেন্তে বিষয়টো আগবাঢ়িব নোৱাৰিব। যদি বিবাহ হৈ গৈছে, আপোনাৰ পত্নী আৰু আপোনাৰ মাতৃৰ মাজত তৰ্ক হোৱাৰ সম্ভাৱনা আছে। দেউতাকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যদি এওঁলোকৰ ইতিমধ্যে গুৰুতৰ ৰোগ হৈ আছে তেন্তে এই মাহত চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিব, যাতে কোনো সমস্যা নহয়। মাহটোৰ শেষত এটা কাৰ্যসূচীও থাকিব পাৰে, য'ত আত্মীয় আৰু বন্ধুবৰ্গ আহিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত কাম কৰি আছে, আপুনি লাভত থাকিব। আপোনাৰ ছিনিয়ৰ অফিচাৰ আপোনাৰ কামত সুখী হ'ব আৰু কিছুমান নতুন প্ৰকল্পও আপোনাৰ হাতত আহিব। চৰকাৰী বিষয়াসকলে এই মাহত অলপ সাৱধান হ'ব লাগিব আৰু আপোনাৰ ভাৱমূৰ্তিৰ বিশেষ ক্ষতি কৰিব পাৰে। এনেকুৱা আপুনি একো নকৰিব, অন্যথা পৰিস্থিতি অধিক বেয়া হ'ব পাৰে। নতুন গ্ৰাহকে ব্যৱসায়ত যোগদান কৰিব, কিন্তু পুৰণি গ্ৰাহকসকলেও আপোনাক এৰি যাব পাৰে। আপুনি কোৱা কিবা এটা বিষয়ে সিহঁতে বেয়া অনুভৱ কৰিব পাৰে। যদি আপুনি শ্বেয়াৰ বজাৰত কাম কৰে, আপুনি মাহটোৰ মাজভাগত খুবেই লাভ পাব, কিন্তু ই সন্তোষজনক নহ'ব। এই সময়ছোৱাত নতুন বিনিয়োগ কৰা পৰিহাৰ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী সমাপ্ত কৰিছে তেন্তে আপুনি এই মাহত স্নাতকোত্তৰত বিশেষভাৱে যি কৰিব বিচাৰিছে এই বিষয়ে আপুনি ভাবিব পাৰে। ইয়াত আপুনি আপোনাৰ বন্ধুবৰ্গৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু এজন জ্যেষ্ঠৰ দ্বাৰা সঠিক নিৰ্দেশনাও বিশেষভাৱে লাভ কৰিব। যদি আপুনি বিদ্যালয়ত আছে তেন্তে আপুনি এটা নতুন পাঠ্যক্ৰমত যোগদান কৰিব পাৰে, যি ভৱিষ্যতে আপোনাক লাভজনক হ'ব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা যিসকল শিক্ষাৰ্থী, তেওঁলোকে এই মাহত নিজৰ বাবে কিবা এটা নতুন কৰাৰ কথা ভাবিব। আপোনাৰ মনোযোগ পৰীক্ষাৰ পৰা আন বস্তুলৈ স্থানান্তৰিত হ'ব আৰু আপুনি ইয়াত কেৰিয়াৰ গঢ়িবলৈ বিচাৰিব। অৱশ্যে যিকোনো কাম আৰম্ভ কৰাৰ আগতে আপোনাৰ জ্যেষ্ঠসকলৰ মতামত ল'বলৈ আপুনি নিশ্চিত হ'ব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি বিবাহিত, তেনেহ'লে আপোনাৰ পত্নীয়ে নতুন চাকৰি বা নতুন কাম পাব পাৰে, যি দুয়োৰে বিত্তীয় অৱস্থা উন্নত কৰিব। যদি আপুনিও এটা কাম কৰে তেন্তে তেওঁলোকে দুয়োজনে একেলগে কিবা এটা কৰাৰ কথা আৰম্ভ কৰিব পাৰে আৰু বিশেষ সফলতাও লাভ কৰিব আৰু ভৱিষ্যতৰ বিশেষ সুৰক্ষিত হ'ব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, আপোনাৰ প্ৰেমিকে আপোনাৰ পৰা সহায় আশা কৰিব, কিন্তু আপুনি এইটো কৰিবলৈ অক্ষম হ'ব। ইয়াৰ ফলত দুয়োৰে মাজত সম্পৰ্কত উত্তেজনা সৃষ্টি হ'ব পাৰে আৰু তৰ্ক হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি শীতল মনেৰে চিন্তা কৰিব লাগিব, অন্যথা বিষয়টো বেয়ালৈ বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ স্বাস্থ্যৰ বিষয়ে নিশ্চিত ফলাফল আনিব। যদি আপোনাৰ হাঁফানিৰ বা শ্বাস প্ৰশ্বাসৰ ৰোগ আছে তেন্তে এই মাহত আপুনি আপোনাৰ বিশেষ যত্ন ল'ব লাগিব। মাহটোৰ প্ৰথম সপ্তাহত কোনো সমস্যা নহ'ব, কিন্তু দ্বিতীয় সপ্তাহলৈ কিছুমান স্বাস্থ্য সম্পৰ্কীয় সমস্যাই আপোনাক আমনি কৰিব পাৰে। মাহৰ মাজভাগত মনত অস্থিৰতা থাকিব পাৰে, যাৰ ফলত মন কোনো কামত
জড়িত হ'ব নোৱাৰিব। কিন্তু যদি আপুনি সংযমৰ সৈতে কাম কৰে তেন্তে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰা হ'ব। যদি আপুনি অস্থিৰতা দূৰ কৰিবলৈ ধ্যান কৰিবলৈ চেষ্টা কৰে আপুনি উন্নত ফলাফল পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।